শিকিলা তোমালোকৰ কেনেকুৱা লাগিল বাৰু? ভালে লাগিল। আৰু তোমালোকে ইয়াত কি এবছৰীয়া কোৰ্চ কৰিছিলা? বাইদেউ দুগৰাকীয়ে শিকাইছে নহয়? ছাৰ বাইদেউ দুয়ে। কাৰ বেছি ভাল পালা? দুয়োৰে ভাল লাগিছে। দুয়োৰে ভাল লাগিছে। দুয়োৰে। তুমি কেনেকুৱা পালা বাৰু ইয়াত কম্পিউটাৰ শিকি? বহুতে ভাল পালো। আৰু তুমি ইয়াত কি কোৰ্চ কৰিছিলা? মই এবছৰীয়া কোৰ্চ কৰিছিলা। এবছৰীয়া কোৰ্চত তোমাৰ এনেই কেনেকুৱা ধৰণৰ অভিজ্ঞতা পালা? কি কি শিকিলা? শিকি মানে এতিয়া বহুতে শিকাইছে, গোটেইখিনি কোৰ্চত যি আছে গোটেইখিনি। ইয়াত কম্পিউটাৰৰ খুব উন্নত মানৰ শিক্ষা প্ৰদান কৰা হয়। কম্পিউটাৰৰ সকলো ধৰণৰ শিক্ষা ইয়াত যিটো কোৰ্চত আছে গোটেইখিনি শিকোৱা হয়। বহুত ভাল। বেছি ভাল পালা নে বাইদেউ বেছি ভাল পালা? দুয়োগৰাকীয়ে বহুত ভাল। হয়। ইনষ্টিটিউটত কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি তোমাৰ কেনেকুৱা লাগে? ভালে লাগিল এতিয়া আহি কিনে। ছাৰে বহুতখিনি শিকাইছে, মানে যিমান পাম বুলি ভাবিছোঁ তাতকৈ আৰু বেছি ভাল লাগিছে। বহুত বেছি পাইছা আৰু? বেছি ভাল লাগিছে। ছাৰ বাইদেউ দুয়োটাই মানে ভালকৈ শিকাইছে। হয়। পৰীক্ষাত মানে তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল? ৰিজাল্ট মানে এতিয়া ফাৰ্ষ্টটোতো ভালেই হৈছে আৰু ছেকেণ্ডটোৰ ৰিজাল্ট পোৱা নাই এতিয়া কৰি। হয়। বাকী এনেই মোৰ পৰীক্ষাটো বেয়া মানে ভালেই হৈছে। ছাৰ বাইদেউ যিকৈ শিকাইছে সিনকৈ কুৱেশ্যনবিলাক আহিছে। হয়। ডিউক টেকনিকেল ইনষ্টিটিউটত তুমি কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিলা। এই কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি তোমাৰ কেনেকুৱা অনুভৱ? ভালে লাগিছে। ছাৰ মেম দুয়োটাই ভাল আৰু মানে ছাৰে ভালকৈ বুজালে আৰু মেমো ভাল লাগিল। হয়। যিখিনি ছাৰ বাইদেৱে শিকাইছে ভালদৰে আয়ত্ব কৰিব পাৰিছা? হয়। তুমি ডিউক টেকনিকেল ইনষ্টিটিউটত কি কোৰ্চ কৰিছিলা? ADC এইটো এবছৰীয়া কোৰ্চ নহয় জানো? আৰু এই কোৰ্চত তুমি এনেই কি কি শিকিলা? তোমাৰ কেনেকুৱা অনুভৱ মানে ইয়াত শিকি পেলাই তুমি কেনেকুৱা পালা? এই প্ৰতিষ্ঠানত কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰি তোমাৰ কেনেকুৱা অনুভৱ? কি কোৰ্চ কৰিছিলা? এবছৰীয়া কোৰ্চ। ছাৰ বাইদেউ দুগৰাকীয়ে শিকাইছে। কোৰ্চত কি কি আছিলে? তামিল ভাষাত চিনেমা ওলোৱা নাছিলে, বংগত চিনেমা ওলোৱা নাছিলে, কিন্তু ভাৰতবৰ্ষৰ প্ৰথমখন হিন্দী ছবি আগৰ মাৰাৰ পিছত তেওঁ চতুৰ্থখন সমাজ ছবি এখন কথা কোৱা ছবি জয়মতী উলিয়াই দিছে। What a sea of space, what a place to launch the human race, so he built his. তোমার খোঁজত খোঁজ মিলাই দেখা সামলাইছে। এইটো এটা গুৰুত্বপূৰ্ণ কিন্তু প্ৰশ্ন। তুমি পঢ়িছো, আমিও পঢ়িছো, সকলোৱে পঢ়িছে, কিন্তু শিক্ষাৰ মূল তত্ত্বনো কি? আমি কিয় ল'ব লাগে? কম্পিউটাৰ শিক্ষা কিয় ল'ব লাগে? আনুষ্ঠানিক, অনানুষ্ঠানিক, ফৰ্মেল এডুকেশ্যন, ইনফৰ্মেল এডুকেশ্যন, এইবিলাক কাৰণে আমি এটা ৰাস্তা পাম। আমি এতিয়া যি স্কুলত কাম वेलकम टू ड्यूक टेक्निकल इंस्टीट्यूट। आज हम सीखेंगे कंप्यूटर का मदरबोर्ड का पूरा रिव्यू। इसका पार्ट्स क्या क्या होता है। ये कंप्यूटर का मेन बोर्ड है, आप लोग जानते हैं ना। ग्राफिक्स कार्ड बहुत क्यूट है। এইখন বহুত সৰু আমাৰ যেটো কম্পিউটাৰত গ্ৰাফিক্স কাৰ্ড চলে CPU মানে ডেস্কটপত, সেইটোতকৈ এইটো বহুতেই সৰু। সেইটো PCI স্লটত খায়, এইটোৰ PCI স্লট আছে, বৰ্ডটোৰ পিছপিনে থাকে। চ' এইটো গ্ৰাফিক্স কাৰ্ড একদম সৰু গ্ৰাফিক্স কাৰ্ড। এইটো ল্যাপটপ গ্ৰাফিক্স কাৰ্ড। থেংক ইউ। আকৌ ইয়াত এইখিনি প্ৰচেছৰ থাকে, প্ৰচেছৰটো আমি খুলি দেখুৱাব পাৰোঁ, এইটো মই পিছত কেতিয়াবা দেখুৱাই দিম। আকৌ ইয়াতে মাদাৰবোৰ্ডখনত সৰু সৰু ইকুইপমেণ্টছ যিবিলাক নেকি ডেট হ'লে কমপ্লিট মাদাৰবোৰ্ডটো নচলা হৈ যায়। যেনেকৈ এই মাদাৰবোৰ্ডটো এটা গণ্ডগোল হৈছে কি যে মাদাৰবোৰ্ডটো কমপ্লিট ডেট হৈ আছে। চ' নাম্বাৰ 1 ইয়াতে কনডেনচাৰ আছে, ইয়াতে বিভিন্ন ধৰণৰ IC আছে, তাৰপিছত ইয়াতে কি বুলি কয় সৰু সৰু ডায়োড আছে কিছুমান। এইটো ল্যাপটপৰ DVD ৰাইটাৰ, য'ত আমি কেছেট সোমাব পাৰোঁ। এইটো ল্যাপটপৰ এইফালে কানেকশ্যন হয়, এনেকৈ এই জেগাটোত কানেকশ্যন হয়, এই জেগাটোত এনেকৈ এইটো কানেকশ্যন হৈ যায়। ঠিক আছে, এনেকৈ কানেকশ্যন। দোকানী শুনি বোলে অমুকে কাট্টাৰ পৰা মালানে বোলে সিংগানি আৰু বেদান্তৰ পৰা টাউন দিয় মালিকৰ কি হ'ব পাৰ্চেছ একাউণ্ট।
পাৰ্চেছ একাউণ্ট মানে কি য'ৰ পৰা মালিকে মাল কিনিব তাক পাৰ্চেছ একাউণ্টত ৰখা হ'ব ABC XYZ যিয়ে নাম নহওক কথাখিনি বুজি পালা কোম্পানীয়ে যাক মাল বেচিব মানে কোম্পানী হৈছে কাৰ ৰূপম এখন দোকান ধৰি লওক দোকান কোন দোকানত দিছিলা দীপাংকৰ এনে জাষ্ট ধৰি দে দোকান এখনৰ নাম কওক গেলামাল দোকানৰ নাম কওক এনে কওক হা ফাইভা ষ্ট'ৰ দীপাংকৰ যাই আছে ৰূপমে উঠি কওক যা ফাইভা ষ্ট'ৰক যাম ফাইভা ষ্ট'ৰখন হৈছে কোম্পানী ধৰা হ'ল ফাইভা ষ্ট'ৰ কোম্পানী ফাইভা ষ্ট'ৰৰ মালিক কোনি বোলে গানি ভাই ফাইভা ষ্ট'ৰৰ মালিক তো তেওঁ হয় চানড্ৰাই ক্ৰেডিটৰ গানি ভাই যাৰ তাৰ পৰাই মাল কিনিব মানে পাৰ্চেছ তেওঁলোক হৈছে কি তেওঁলোক কি সৰি ষ্টকিং হেণ্ডটো হৈছে কি মালিকটো ফাইভাই মালিকটো গানি ভাই সিংগানি আৰু তাৰ পৰাই কিনিব বেদান্তৰ পৰাই কিনিব পাৰ্চেছ মানে তেওঁ হ'লচেলাৰ তেওঁ সেই দুটাৰ পৰা কিনিব যিমানে নহওক কিনিব আৰু কিনি তেওঁ বেচিব যাৰ তাৰ পৰাই কিনিব তাক পাৰ্চেছত ৰখা হ'ব মানে তাহোন কিনি আনিছি তাৰ পৰাই হ'লচেলাৰৰ পৰাই তাহোন পাৰ্চেছ আৰু যাক বেচিব সেইখিনি হৈছে আপোনালোক মানে গ্ৰাহক খিনি গ্ৰাহক হ'ব কি জানো চানড্ৰাই ডেটৰ এটা ভাষাত ক'বা গেলি চেল একাউণ্টৰ মানুহ চোৱা ষ্টেপ বাই ষ্টেপ জেনেৰেল বিজনেছখনৰ বিষয়ে মই বুজাম প্ৰথমতে আমি যি কৈছিলোঁ যে কোম্পানী ক্ৰিয়েশ্যন প্ৰথম কাম কৰিব লাগিব আমি এতিয়া কথা হৈছে কি কোম্পানী মানে আমি কি বুজোঁ কোম্পানী মানে দোকান স্কুল কলেজ বা যিকোনো বস্তুকে আমি যিবিলাক নেকি অনুষ্ঠান প্ৰতিষ্ঠান বুলি কওঁ অনুষ্ঠান অথবা কি অনুষ্ঠান প্ৰতিষ্ঠান ইকেটি পেকেট LIT লিটাৰ এনেকুৱা শ্বৰ্ট ফৰ্মত আমি ইয়াক বনাব লাগিব ইউনিটটো তাৰে পিছতে আমি কি কৰিব লাগিব ষ্টকত গৈ পেলাই এই ইউনিটটো ভিতৰত ইনক্লুড কৰি ষ্টকত আমি বস্তুৰ নাম সোমোৱাই দিব লাগিব যেনে পটেটো টমেটো অইল বা ইলেক্ট্ৰনিক্স মাল কম্পিউটাৰ টিভি ফ্ৰিজ ৱাশ্বিং মেচিন যি আছে আৰু যিকোনো বস্তু বিক্ৰীৰ কাৰণে আজি বুজিলা এপৰ ফুল ফৰ্ম হৈছে এপ্লিকেশ্যন ছফটৱেৰ ভিতৰত এইবিলাক থাকিব এনিমেশ্যন ভিডিঅ' এণ্ড ইণ্টাৰেক্টিভ কণ্টেণ্ট নাম কৰিছে ক্লিক মাৰি দিয়াৰ লগে লগে উগ্ৰপন্থীটোৰ ফটো ওলাই আহিলে তলৰ পিনে লেখা যাব অমুক ক্ৰাইম কি কৈছে গোটেই লেখা যাব তাৰ যে ডাটাখিনি এণ্ট্ৰি কৰি থলা সেই ডাটা এণ্ট্ৰিৰ এপ বুলি কয় মাইক্ৰ'ছফ্ট এক্সেছক এতিয়া এই দুটাক কয় কেপাচিটৰ বুলি কেপাচিটৰ আন এটা নাম হৈছে কনডেনচাৰ কেপাচিটৰৰ দুটা ছাইড থাকে এটা প্লাছ ছাইড এটা মাইনাছ ছাইডটোত কি হয় এই কেপাচিটৰটো আকৌ তোমাৰ কেপাচিটৰ বহুত আছে ডিচিত লাগি থকা আৰু এচিটো সৰু সৰু আছে এইগিলাও কেপাচিটৰে সৰু সৰুবিলাক এতিয়া মই নেক্সট এইটো দেখুৱাম মনিটৰ কেনেকৈ ডিএছেম্বলিং কৰি এইটো মই শিকাই আছোঁ মানুহ মৰিবও পাৰে আৰু ডিচি কাৰেণ্টটো মোটামুটি আমাৰ মোবাইলবিলাক ডিচি ভল্টত চলে বস্তু আনে আৰু বেচে সেই ইম্পৰ্ট এক্সপৰ্ট এতিয়া দোকান এখন কিহত কৰিব ইম্পৰ্ট এক্সপৰ্ট দোকানো কোম্পানী তোমাৰ সব কোম্পানী তাৰপৰা ইয়াৰ অপশ্যন কেইটা যাই থাকিব লাগিব মই যিকেইটা কৈছোঁ নো চেঞ্চ ৰিড অনলি যিটো অপশ্যন আছে তাৰে কাষত যিটো সৰু এৰো দেখা পাইছ ক্লিক কৰি দিয়া তাত তোমাৰ কমেণ্টছ বুলি এটা অপশ্যন আছে কমেণ্টছ মানে ইনষ্টেণ্ট পাৱাৰটো দি দিওঁ আৰু তো নেম এইবাৰ নেমৰ কথা আহিল এইবাৰ আমি 3 নম্বৰ আইটেম এটা ভৰাম যিহেতু আমি 3টা বেলেগ বেলেগ হেৰি দি দিছোঁ ক্লথছৰ দিলোঁ ক্লথছৰ আমি চাৰ্ট দি দিলোঁ SHIRTS চাৰ্টছ এইটো ক্লথছত হ'ব তো 11,250 টকাৰ মালখিনি ভি মেগামাৰ্টৰ ক্ষেত্ৰত আমি কিনি লোৱা হ'ল এণ্টাৰ কৰি দিলোঁ আৰু এণ্টাৰ কৰক 11,250 টকাৰ আমি মালখিনি কিনি অনাৰ পিছত ইয়াক এণ্ট্ৰি কৰি ল'লোঁ মানে আমি এণ্টাৰ কৰক এক্সেপ্ট হৈছে না এক্সেপ্ট এণ্টাৰ কৰি দিয়ক পাৰ্চেছ নাম্বাৰ 2 আহি যাব এণ্টাৰ কৰি দিয়ক পাৰ্চেছ 2